হেল্ল' গাইজ, আজি আমি আলোচনা কৰিম আমাৰ তৃতীয় টপিক অসমৰ অৰ্থনীতিৰ বিষয়ে। ভিডিঅ'টো স্কিপ নকৰিব। আপুনি যদি জানে এটা মোক দিয়ক। আপুনি কিমানটা কাৰেক্ট কুৱেশ্যন কৰিব পাৰিব এইটো আপুনি কমেণ্টত জনাব। যিকে বহুত ডাঙৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। এই চাইড আপোনাৰ প্ৰেক্টিছো হ'ব, ভিডিঅ' প'ষ্ট কৰিব আৰু উত্তৰ দিয়াৰ চেষ্টা কৰিব। আজিৰ টপিক আমাৰ অসমৰ অৰ্থনীতিৰ বিষয়ে। আজিৰ প্ৰথম প্ৰশ্ন চাওক, অসমৰ কোনখন জিলাত ভাৰতীয় চাহ বৰ্ডৰ পঞ্জীয়নভুক্ত সৰ্বাধিক ক্ষুদ্ৰ চাহ উৎপাদনকাৰী উদ্যোগ আছে? অপশ্যন 4টা দিয়া আছে, আমি পলম নকৰোঁ, পজ কৰি আপুনি উত্তৰ দিয়াৰ চেষ্টা কৰিব। যদি শুদ্ধ নহয় একো নহয়, প্ৰেক্টিছ কৰি থাকিব। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ বি, গোলাঘাট। 2 নম্বৰ প্ৰশ্ন, অসমৰ ডিগবৈ শোধনাগাৰ কিমান চনত স্থাপন হৈছিল? আমি সকলোৱে জানো যে এইটো ইম্পৰ্টেণ্ট হয়। অপশ্যন 4টা দিয়া আছে, অপশ্যন নম্বৰ চি 1901 চনত কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 3, অসমৰ কোন ঠাইত প্ৰথম কয়লা খনি স্থাপন হৈছিল? 4টা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, মাকুম। কুৱেশ্যন নম্বৰ 4, অসমৰ প্ৰথমটো বাণিজ্যিক চাহ কোম্পানীৰ নাম কি আছিল? অসম কোম্পানী, চাহ কোম্পানী, অসম চাহ কোম্পানী, অসম চাহ কোম্পানী লিমিটেড। ইয়াৰ ভিতৰত ৰাইট এনচাৰ অপশ্যন নম্বৰ এ। কুৱেশ্যন নম্বৰ 5, অসমৰ কোনখন জিলাত প্ৰতি হেক্টৰ মাটিত চাহ উৎপাদনৰ পৰিমাণ সৰ্বাধিক, মানে বেছি চাহ উৎপাদন হয়? ইয়াৰ সঠিক এনচাৰ হ'ব অপশ্যন নম্বৰ বি, ডিব্ৰুগড়। কুৱেশ্যন নম্বৰ 6, অসমৰ কোনটো তেল শোধনাগাৰ একৰ ৰেফিনাৰী হিচাপে জনা যায়? উত্তৰ দিয়াৰ চেষ্টা কৰিব। অপশ্যন 4টা দিয়া আছে, ইয়াৰ ভিতৰত ৰাইট এনচাৰ অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 7 ইম্পৰ্টেণ্ট হয়, ইনষ্টেণ্ট টি প্ৰজেক্ট কেতিয়া গঠন হৈছিল? এইটো 4টা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত ৰাইট এনচাৰ অপশ্যন নম্বৰ এ, 1974। কুৱেশ্যন নম্বৰ 8 ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, এইটো নোট কৰি থৈ দিব। নুনমাটি তেল শোধনাগাৰ কিমান চনত স্থাপিত হৈছিল? এইটো হ'ব 1962 চনত নুনমাটি তেল শোধনাগাৰ স্থাপিত হৈছিল। আৰু দ্বিতীয়, বঙাইগাঁও তেল শোধনাগাৰ কিমান চনত স্থাপিত হৈছিল? বঙাইগাঁও তেল শোধনাগাৰ আমাৰ 1979 চনত স্থাপিত হৈছিল। আৰু নুমলীগড় তেল শোধনাগাৰ কিমান চনত স্থাপিত হৈছিল? নুমলীগড় তেল শোধনাগাৰ আমাৰ 1999 চনত স্থাপিত হৈছিল। আৰু ডিগবৈ তেল শোধনাগাৰ আমাৰ 1901 চনত। এইটো 4টা মনত থৈ দিব। কুৱেশ্যন নম্বৰ 9, অসমৰ প্ৰথমটো কাগজ কল ক'ত স্থাপন কৰা হৈছিল? অসমৰ প্ৰথম কাগজ কলটো আমাৰ আছে অপশ্যন নম্বৰ বি, যোগীঘোপা। কুৱেশ্যন নম্বৰ 10, অসমৰ ৰাজ্যিক আয়ৰ সৰ্বাধিক বৰঙণি কোনটো খণ্ডৰ পৰা আহৰণ কৰা হয়? অপশ্যন 4টা দিয়া আছে, ইয়াৰ ভিতৰত আমাৰ সঠিক এনচাৰ হ'ব অপশ্যন নম্বৰ এ, সেৱা খণ্ডৰ পৰা আহৰণ কৰা হয়। কুৱেশ্যন নম্বৰ 11, অসমৰ মানুহৰ উপাৰ্জনৰ প্ৰধান উৎস কি? অপশ্যন 4টা দিয়া আছে, ইয়াৰ ভিতৰত সঠিক এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ চি, কৃষি আৰু পশুপালন। কুৱেশ্যন নম্বৰ 12, অসম কিহৰ বাবে বিখ্যাত? আমি সকলোৱে জানো অসমত সকলোবিলাকে পায় ইয়াৰ ভিতৰত, কিন্তু আমাৰ পাট মুগাৰ কাৰণে অসম হ'ল বিখ্যাত। কুৱেশ্যন নম্বৰ 13, অসমত সৰ্ববৃহৎ কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি? ইয়াৰ ভিতৰত 4টা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ বি, মিকিৰ পাহাৰ। পিতলৰ বাচন তৈয়াৰ কৰা অসমৰ উল্লেখযোগ্য ঠাইখনৰ নাম কি? আপোনালোকে ভাবি লওক, ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? ইয়াৰ ভিতৰত সঠিক এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ চি, হাজো। হাতী দাঁতৰ কাৰখানা থকা ঠাইখনৰ নাম কি? অপশ্যন 4টা দিয়া আছে, ইয়াৰ ভিতৰত আমাৰ ৰাইট এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ ডি, বৰপেটাত আমাৰ হাতী দাঁতৰ কাৰখানা আছে। কাঁহৰ কাৰখানা থকা ঠাইখনৰ নাম কি? অপশ্যন 4টা দিয়া আছে, ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ বি, সাৰ্থেবাৰী। আৰু এই ঠাইটো কাঁহৰ কাৰখানাৰ বাবে বিখ্যাত। অসমৰ সৰ্বাধিক জাপি প্ৰস্তুত কৰা জিলাখন হ'ল? অপশ্যন 4টা দিয়া আছে, ইয়াৰ ভিতৰত আমাৰ ৰাইট এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ চি, নলবাৰী। 18 নম্বৰ কুৱেশ্যন, অসমৰ ঔদ্যোগিক লিমিটেডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? প'জ কৰি আপুনি উত্তৰ দিয়াৰ চেষ্টা কৰক। ইয়াৰ সঠিক এনচাৰ হ'ব অপশ্যন নম্বৰ বি, নাজিৰা। 19 নম্বৰ কুৱেশ্যন, অসমৰ কোন ঠাইত পেট্ৰকেমিকেল প্ৰকল্প অৱস্থিত? নামৰূপ, বঙাইগাঁও, গুৱাহাটী নে এ আৰু বি দুটাই? ইয়াৰ সঠিক এনচাৰ হ'ব নামৰূপ আৰু বঙাইগাঁও। এ আৰু বি দুয়োটাই ইয়াৰ কাৰেক্ট এনচাৰ হয়।
আজিৰ অন্তিম প্ৰশ্ন আপোনালোকে 20টাৰ ভিতৰত কিমানটা এনসাৰ দিব পাৰিলে কমেন্ট কৰি জনাব অন্তিম প্ৰশ্ন ডিগবৈ শোধনাগাৰ এছিয়াৰ সৰ্বপ্ৰথম আধুনিক শোধনাগাৰৰ মৰ্যাদা কেতিয়া দিয়া হৈছিল কিংবা কিমান চনত অপচন 4টা দিয়া আছে ইয়াৰ ভিতৰত সঠিক এনসাৰ হ'ব 1932 চনত ভিডিওটো যদি কিবা ভুল থাকে ক্ষমা কৰিব আৰু ভিডিও চোৱাৰ কাৰণে থ্যাংক ইউ সো মাচ মই আগত আৰু টপিক লৈ আহিম ইয়াৰ পিছত আৰু এটা টপিক লৈ আহিম এছআইৰ কাৰণে থ্যাংক ইউ সো মাচ